হৰিদাস দাস কাঁহ পিতলৰ প্ৰসিদ্ধ হস্তশিল্পী। দুহাতৰ যাদুকৰী শক্তিৰে সৃষ্টি সৰগ ৰচা এজন চহা শিল্পী। কাঁহ পিতল শিল্পৰ শতিকা পুৰণি পৰম্পৰাত প্ৰত্যাহ্বান নেওচি সংগ্ৰামৰ মাজেৰে ভৱিষ্যত প্ৰজন্মলৈ আগুৱাই নিয়াৰ সাধনাত ব্ৰতী এজন নৱ প্ৰজন্মৰ নীৰৱ সাধক। অতি জটিল আৰু সূক্ষ্ম কাৰুকাৰ্যৰে কাঁহৰ সামগ্ৰী নিৰ্মাণত অদ্ভুত দক্ষতা বা প্ৰসিদ্ধি আছে শ্ৰীযুত হৰিদাস দাসৰ। শৰাইঘাট দলঙৰ আৰ্হি কাঁহত খোদিত কৰি চমকপ্ৰদ প্ৰতিভাৰ প্ৰতিফলিত কৰিছে শ্ৰীযুত হৰিদাস দাসে। কাঁহেৰে নিৰ্মিত চলন্ত ৰেলৰ অপূৰ্ব স্থানীতি হৰিদাস দাসৰ অপূৰ্ব সৃষ্টিকলাৰ অনবদ্য নিদৰ্শন। প্ৰাচীন শিল্পকৰ্মক নতুন আলোকেৰে আলোকিত কৰি যুৱ অগ্ৰগামী ৰূপত বিশ্বসভালৈ আগুৱাই নিয়াৰ আশাৰে সংগ্ৰাম অব্যাহত ৰাখিছে হৰিদাস দাসে। কাঁহ পিতলৰ শিল্পৰ চহকী ঐতিহ্যৰ ধাৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিস্তাৰিত কৰাৰ সপোন দেখা অক্লান্ত শিল্পী হৰিদাস দাসৰ কৰ্মোদ্যমৰ স্বীকৃতিৰে অসম গৌৰৱ বঁটা আগবঢ়াই অসম চৰকাৰ আনন্দিত। এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনাইছোঁ।